জ্যেষ্ঠ আমার পরম গুরুদেৱ শ্ৰী তৰুণ বেদিয়াদেৱ আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতক আমি পোনপ্ৰথমে আমি এখন গোলাম গামোচাৰে সম্বৰ্ধনা জনাইছো। তাৰ পিছতেই আজিৰ এই অনুষ্ঠানটি আমি মুকলি কৰিম। সেয়েহে আমি উদযাপন সমিতিৰ আমাৰ সদস্য ৰামু বৰাইকক মই আমাৰ এই মঞ্চখন আজি মুকলি কৰাৰ যি আমি আমন্ত্ৰিত কৰি আনিছো আমাৰ পৰম গুৰুদেৱক। তেখেতক আমি এখন গোলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছো। এয়া সম্বৰ্ধনা জনাইছে ৰামু বৰাই। আমি ইয়াৰ পিছতে আজিৰ এই অনুষ্ঠানটি আমি মুকলি কৰিবৰ কাৰণে আমাৰ গুৰুদেৱক আগবাঢ়ি আহি তাৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়াক আগবাঢ়ি আহি আমাৰ এই অনুষ্ঠানটি মুকলি কৰিবৰ কাৰণে অনুৰোধ জনাইছো। সেয়েহে সমূহ আমাৰ ৰঙালী বিহুৰ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াক আগবাঢ়ি আহি এই অনুষ্ঠানটি শুভ উদ্বোধন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো। ধন্যবাদ। আমি আজিৰ এই অনুষ্ঠানটি মুকলি কৰাৰ আগ মুহূৰ্ততে আমি আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়া লগতে আমাৰ স্থানীয় যি আজিৰ এই ৰঙালী বিহুৰ স্বেচ্ছাসেৱক আছে সকলোৱে সহায় সহযোগ কৰি আজিৰ এই অনুষ্ঠানটি আমাৰ স্থানীয় জ্যেষ্ঠ আমাৰ পৰম শ্ৰদ্ধা গুৰুদেৱ তেখেতে আজি এই অনুষ্ঠানটি মুকলি কৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছো। ধন্যবাদ। এয়া আজিৰ ৰঙালী বিহুৰ প্ৰথম অনুষ্ঠানটি আমি মুকলি কৰিলো। সকলোৱে আশা কৰি দূৰকে দিব যাতে আজিৰ এই অনুষ্ঠানটি যাতে সকলোৰে সহায় সহযোগিতা যাতে আমাৰ অনুষ্ঠানটি সাফল্য হওক, কোনো যাতে বিশৃংখল নঘটে তাৰ বাবে আমি সকলোকে বিনম্ৰ অনুৰোধ জনাই আজিৰ এই অনুষ্ঠানটিৰ উদ্বোধক হিচাপে আমি আমন্ত্ৰিত কৰি আনিছিলো আমাৰ তৰুণদেৱ বেদিয়াক। আমি চমুকৈ আজিৰ এই ৰঙালী বিহুৰ প্ৰথম বাৰ্ষিকৰ এই যি অনুষ্ঠান এই অনুষ্ঠান বিষয় চমুকৈ তেখেতৰ বহুমূলীয়া ভাষণ আগবঢ়াবৰ কাৰণে মই অনুৰোধ জনাইছো। ধন্যবাদ। চৰ্দাৰ ২ নং সন্মিলনৰ প্ৰথম বাৰ্ষিক বিহু সন্মিলনৰ উদযাপন কমিটি লগতে এই উদযাপন কমিটিৰ উপদেষ্টা মণ্ডলী লগতে আমাৰ ২ নং সন্মিলন লগতে নাৰায়ণপুৰ মন্ত্ৰীৰ সহযোগত স্থানীয় বাসিন্দা লগতে ধৰ্ম নিৰ্বিশেষে জাতি উপজাতি সকলো একত্ৰিত হৈ আজি ২ নং সন্মিলনৰ প্ৰথম বাৰ্ষিক বিহু উদযাপন কৰিবলৈ ওলাইছে। সেয়ে মই সকলো ৰাইজক ধন্যবাদ, কৃতজ্ঞতা আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ ২ নং সন্মিলনৰ জাতিভেদ নিৰ্বিশেষে সকলো ওলাই আহি আমাৰ এখন ভিতৰুৱা অঞ্চলত অসমৰ যি সংস্কৃতি বজাই ৰাখিবৰ কাৰণে একগোট হৈ আজি এই উদযাপন বিহু সন্মিলন পাতিলে তাৰ বাবে মই আল্লাহ ভগৱান ওচৰত সেৱা নিবেদন কৰিছোঁ
যাতে এখন অমৰ বাণী যাতে চিৰজীৱন কাৰণে জীয়াই থাকিব বুলি মই ভগৱান আল্লাহ ওচৰত প্ৰাৰ্থনা শ্ৰদ্ধা নিবেদন কৰিছোঁ। যাতে আমাৰ ২ নং সন্মিলন মিলনভূমি সেয়েহে আজি সকলোৱে ৰাইজ ওলাই আহি ৰাইজৰ ওচৰত হিন্দু মুছলিম যে ভাই 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 ককাই পিতা ভেদভাৱ নাৰাখি আজি এইখন যে কৰিব পাৰিলে মই বৰ আনন্দিত আৰু গৌৰৱৰ বিষয়। আমাৰ অসমৰ আমাৰ আজান ফকীৰৰ দেৱ শংকৰ মাধৱদেৱ যাতে আমাৰ সকলোকে যে ভেদাভেদ ঘৃণাভাৱ নাৰাখি আজি আমি একত্ৰিত হৈছোঁ। সেয়ে মই সকলো আই মাতৃ মোৰ জ্যেষ্ঠ ভাই ককাসকল মোৰ পিতৃতুল্যসকল মোৰ ৰাজু ককা মোৰ ছাত্ৰ ছাত্ৰী ভাই বন্ধু সকলোকে মই যাতে এইখন মঞ্চতে আহ্বান কৰোঁ যাতে আমাৰ এইখন মিলনভূমি সদায় মিলন হৈ থাকে বুলি মই সকলোকে অনুৰোধ কৰোঁ। যাতে ভৱিষ্যত আমাৰ এইখন মিলন যাতে বিচ্ছিন্ন নহয় সেয়ে মই সকলোকে এই মঞ্চৰ পৰা কমিটিৰ তৰফৰ পৰা মই ক'বলৈ ওলাইছোঁ। হয়তো মোৰ কওঁতে আপোনালোকে কিবা ভুল পাইছে ক্ষমা কৰিব আৰু মই বেছি নকওঁ, হয়তো সময় হ'লে পিছত 2 এষাৰ কম। যিহেতু মই আজি ৰাইজৰ সহযোগত কমিটিৰ সহযোগত মোক নিমন্ত্ৰণ কৰিছিল সেয়েহে মই নিমন্ত্ৰণ অনুযায়ী আহি এই সভাখন উদ্ঘাটন কৰিলোঁ আৰু এতিয়াৰ পৰা মঞ্চত মুকলি হ'ল বুলি আপোনালোকে হাত চাপৰিৰে সমৰ্থন জনাওক। ধন্যবাদ। আৰু যিহেতু আমাৰ মুকলি মঞ্চ অনুষ্ঠান কৰিছে ছাৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টকো মই নমস্কাৰ জনাইছোঁ। মই হয়তো ইমান ভালকৈ ক'ব নাজানো, মই ষ্টুডিঅ'ত উঠাও নাই কেতিয়াবা। আজি চাই পাইছোঁ আমাৰ 2 নম্বৰ সন্মিলনত মুকলি বিহুৰ এখন ভাল সভা হৈছে, মোক ভালেই লাগিছে। গতিকে মই এটাই কৈ যাওঁ, আজিকালি আমাৰ যদি বেছি বেয়াকৈ ভাবোঁ জাতি ধৰ্ম ভেদাভেদ কৰোঁ তেনেহ'লে আমি চলিব নোৱাৰোঁ। গতিকে আমি জাতি ভেদাভেদ বাদ দি আমি বহুত ধুনীয়াকৈ চলি আছোঁ আৰু আজি চাই পাইছোঁ বিৰাট ভাল লাগে। চবেই আমি দাদা ভাই এক লগত বহি আলোচনা কৰি চলি আছোঁ আৰু এইখন সভা পাতিলে মিলিজুলি কৰি কিমান ভাল লাগিল। হয়তো বহুত দূৰৰ দূৰৰ পৰা আহিছে আমাৰ যিসকল ইছলাম ভাইসকলে, কিমান ধুনীয়া লাগিলে। এনেকৈ কিন্তু হোৱা নাই আমাৰ 2 নম্বৰ সন্মিলন। আজি এই সভাখন এনেকৈ আগুৱাই যাওক বুলি মই আশা ৰাখোঁ, যাতে কাৰোবাৰ মনত আঠেছ ৰাখিব নালাগে আৰু ভাল কামনাৰে আগুৱাই যাব লাগে, হিংসা ভাগ আনিব নালাগে। যাতে মোৰ বিৰাট ভাল লাগিল আৰু আমাক ইমান ধুনীয়াকৈ উপদেষ্টা হিচাপে আমাক মণ্ডপত মাতিছে, ইয়াতকৈ আৰু কিমান ভাল লাগে। গতিকে চবেই মিলি আমি এনেকৈ কৰি যাওঁ। আমিতো এতিয়া বয়সস্থ হ'লোঁ, আমাৰ ল'ৰা ছোৱালী যিবিলাক আছে সেইবিলাকো এনেকৈ মিলি জুলি কৰাটো বিৰাট ভাল লাগিব। যাতে কাৰোবাৰ হিংসা ভাৱ কৰিব নালাগে, কাৰো ধৰ্ম হিংসা কৰিব নালাগে আৰু ধৰ্ম ভেদাভেদ ল'লে আমি চলিব নোৱাৰিম। গতিকে ধৰ্ম হ'ল চবৰে এটাই, ধৰ্ম ভাগ কৰা নাই কোনো। সেইকাৰণে ধৰ্ম ভেদাভেদ নাই কাৰণে আজি ইমান ডাঙৰ আমাৰ নাৰায়ণপুৰ আৰু আমাৰ 2 নম্বৰ সন্মিলনত ইমান ডাঙৰ সভা হ'ল, এটা ভিতৰুৱা অঞ্চ। তাৰ কাৰণে মই বিৰাট আনন্দিত আৰু মই এই যিখন আমাৰ কমিটি 2 নম্বৰ সন্মিলনৰ যিবিলাক আমাৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট, মই বহুত বহুত ধন্যবাদ দিলোঁ তেওঁলোকক আৰু আগুৱাই যাওক বুলি মই আশা ৰাখিলোঁ। তাৰ কাৰণে মই আৰু বেছিকৈ নকওঁ, মোতকৈ আৰু বহুত বয়সস্থ আছে, মই ইমানে কৈ মোৰ বক্তব্য সামৰিলোঁ।
কুললি বাগান বানাই দেলি আমরা বানাই দেলি আমরা সোনার আশা সন্দেশে কুলোলি বাগান বানাই দেলি আমরা বানাই দেলি আমরা সোনার আশা সন্দেশে কুলোলি বাগান বানাই দেলি আমরা বানাই দেলি আমরা সোনার আশা
উদযাপন কমিটির দ্বারা छोड़ी ढुका देते 25 तारीख को फोकस करो छोड़ी ढुका देते 25 तारीख को पैसा ना चोरी करे मरा मारे छोड़ी मन के सामने Terus seperti apa